ডিব্ৰুগড় ঠিকৰে নিৰ্মাণ হ'ব ৰাজ্যৰ আন এখন অত্যাধুনিক চিৰিয়াখানা আৰু শেহতীয়াকৈ ডিব্ৰুগড় চিৰিয়াখানা নিৰ্মাণৰ পৰিকল্পনাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈছে টিংখাংবাসী। টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নামদাং সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণীক উদ্ধাৰ আৰু পুনৰ্বাসন সেৱা প্ৰদানৰ বাবে প্ৰায় 259 কোটি টকা ব্যয়েৰে এটা বন্যপ্ৰাণী সাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ অৰ্থাৎ মুকলি চিৰিয়াখানা স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে। ইতিমধ্যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেবিনেটত এই বিষয়ে ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে নামদাং সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ত গছপুলি ৰোপণ আৰু মাটি জৰীপৰ কাম আৰম্ভ হোৱাৰ লগতে মন্ত্ৰী বিমল বৰাই বিভাগীয় কৰ্তৃপক্ষৰ সৈতে পৰ্যবেক্ষণ কৰিছিল সকলো দিশ। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় ভ্ৰমণৰ সময়ত নতুন দিল্লীৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰাৰ লগে লগে চিৰিয়াখানা নিৰ্মাণৰ কাম আগবাঢ়িব বুলি ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে স্থানীয় লোকসকল। চিৰিয়াখানা নিৰ্মাণ হোৱাৰ লগে লগে আৰ্থ সামাজিক দিশত প্ৰভাৱ পৰিব। নিশ্চিত ৰূপত দেশ বিদেশৰ পৰ্যটকসকলেও ডিব্ৰুগড় পৰিভ্ৰমণ কৰিব। ইয়াৰ সমান্তৰালকৈ কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো নিবনুৱাসকলে সুযোগ লাভ কৰাৰ লগতে জৈৱ বৈচিত্ৰতাৰ বিষয়ে জানিব পাৰিব বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে মন্ত্ৰী বিমল বৰাই। আমাৰ চৰকাৰে অসমত এনিমেল ৰেস্কিউ চেণ্টাৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এটা শিলচৰত আৰু এটা ডিব্ৰুগড়ত, যাক আমি চিৰিয়াখানা বুলি কওঁ। ইতিমধ্যে ডিব্ৰুগড় নামদাং বনাঞ্চলত নিৰ্মাণ হ'ব লগা সেই প্ৰস্তাৱিত জু কাম কাজখিনি আগবাঢ়ি আছে আৰু খুব কম সময়ৰ ভিতৰতে সকলো বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন পালেই সেই কাম আৰম্ভ কৰিব পৰা যাব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে তেখেতে ঘোষণাই কৰিছে। মই ভাবোঁ যে এই প্ৰতিষ্ঠানটো নিৰ্মাণ হ'লে আমাৰ এই বৃহত্তৰ উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জৈৱ বৈচিত্ৰতা, আমাৰ প্ৰাণী জগত ইত্যাদি সম্পৰ্কত যথেষ্ট জানিবৰ কাৰণে, বুজিবৰ কাৰণে পৰিৱেশ পাব।